কাৰ্যালয়ৰ সন্মুখত যিটো সংবাদমেল পাতিছোঁ, এই সংবাদমেল মাতাৰ মুখ্য উদ্দেশ্য হ'ল যোৱাকালি হৈ যোৱা কেইবাখনো জিলাৰ যি গুণোৎসৱৰ পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰ অংক আৰু বিজ্ঞানৰ প্ৰশ্ন কাকতক লৈ সমস্যা হৈছে। অংক আৰু বিজ্ঞানৰ প্ৰশ্নসমূহ চৰকাৰে আমাক ইংৰাজীত পঠাইছে। এতিয়া আমি গম পাইছিলোঁ, আমি জানিব পাৰিছিলোঁ যোৱা আগষ্ট মাহৰ 2023 বৰ্ষৰ 29 আগষ্টত আমাৰ বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা তেওঁলোকৰ লগত আলোচনা কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু উপস্থিত আছিল আমাৰ ডক্টৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী, তেওঁলোকৰ উপস্থিতিত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিল যে এতিয়াৰ পৰা আৰু সেই ভাষাক লৈ সমস্যা নাথাকিব, ইংৰাজীও থাকিব, অসমীয়াও থাকিব, বড়োও থাকিব আৰু অন্যান্য ভাষাৰ মাধ্যমেৰেও শিক্ষাদান দিব পাৰিব। সেই অনুপাতে পৰীক্ষাও হ'ব, এই বুলি তেওঁ ঘোষণা কৰিছিল। আৰু সেই অনুপাতেই আমি বড়ো সাহিত্য সভাই সকলো স্কুলত বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক বড়ো মাধ্যমতেই আমি বিজ্ঞান আৰু অংকৰ বিষয়কো আমি শিক্ষাদান দি আহিছোঁ। আহি আজি যোৱাকালি 4 জানুৱাৰী 2024 কেইবাটাও জিলাত গুণোৎসৱৰ পৰীক্ষা হৈ গ'ল। তাত আমি দেখা গ'ল যে বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্ন কাকতসমূহ বিজ্ঞান আৰু অংক বিষয়ৰ এইবিলাক গোটেই ইংৰাজীত আহিছে। এইবিলাক দেখি আমি আচৰিত হৈছোঁ যে অসম চৰকাৰৰ কাৰ্যকলাপক আমি দুখিত হৈছোঁ যে আমাৰ ভৱিষ্যতৰ প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা দান কৰাৰ যিটো বিষয়, সেইটো লৈ হেতালি খেলা বুলি আমাৰ এটা সন্দেহ হৈছে। কিয়নো চৰকাৰে এনেকুৱা দিয়া আশ্বাসৰ ফলতো আজি বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে হঠাতে শিক্ষকসকলে অসুবিধাত পৰিছে। এনেকৈ ইংৰাজীত উত্তৰ দিবলগীয়া হোৱাত নিশ্চয় বহুতো অসুবিধা আছে। সেয়েহে আমি চৰকাৰক আহ্বান জনাইছোঁ, এই সংবাদমেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, আগন্তুক দিনকেইটাত যিকেইটা আৰু গুণোৎসৱৰ পৰীক্ষা হ'বলগীয়া আছে বিভিন্ন জিলাত, সেইবোৰ যদি বিজ্ঞান আৰু অংকৰ প্ৰশ্ন কাকতসমূহ নিজ নিজ মাতৃভাষাত যোগান দিব নোৱাৰে, তেনেহ'লে গুণোৎসৱৰ পৰীক্ষা স্থগিত ৰাখিব লাগে। যেতিয়ালৈকে মাতৃভাষাত প্ৰশ্ন কাকতসমূহ প্ৰস্তুত কৰি দিব নোৱাৰে, তেতিয়ালৈকে গুণোৎসৱসমূহ স্থগিত ৰাখি আৰু নতুনকৈ দিন বাৰ কৰি গুণোৎসৱ পাতিব লাগে, এই আহ্বান জনাইছোঁ। আৰু যদি চৰকাৰে এইকেইদিনৰ ভিতৰত যদি প্ৰশ্ন কাকতসমূহ নিজ নিজ মাতৃভাষাত প্ৰস্তুত কৰিব পাৰে, প্ৰস্তুতি চলাব পাৰে, তেনেহ'লে আগৰ কাৰ্যসূচীমতেই সময়সূচীমতেই পৰীক্ষাটো পাতক, এইটোৱে আমি চৰকাৰক আহ্বান জনাইছোঁ।